নমস্কাৰ প্ৰিয় দৰ্শকসকল অসমীয়া বাৰ্ষিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছো অসমীয়া নৱবৰ্ষটো অৰ্থাৎ ইংৰাজীৰ 2025-26 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যেহেতু এই বছৰ অসমীয়া নৱবৰ্ষত গুৰু বৃহস্পতিয়ে বছৰটোৰ ভিতৰতে দুবাৰ ৰাশি পৰিৱৰ্তন কৰিব গতিকে বৃহস্পতি গ্ৰহৰ বছৰটোৰ ভিতৰত দুবাৰ ৰাশি পৰিৱৰ্তনে ৰাশিসমূহৰ ওপৰত বিশেষ সুফল কঢ়িয়াই আনিব কাৰণ গুৰু বৃহস্পতি এইবাৰ উচ্চ অৱস্থাত 12 বছৰৰ মূৰত উচ্চ অৱস্থালৈ পূৰ্ণ বলি অৱস্থাত যাব গতিকে 12 বছৰৰ মূৰত গুৰু বৃহস্পতিৰ এই ৰাশি পৰিৱৰ্তনে আপোনাৰ বাবে কি ফলাফল লৈ আনিব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব বিশেষভাৱে আজি অৱশ্যে আমি আপোনালোকক মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ কেনেদৰে পাৰ হ'ব কি ভাল খবৰ আহিব সেই বিষয়ে এই ভিডিঅ'টোত জনাম গতিকে যদি আপোনাৰ মিথুন ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই বছৰত কেৰিয়াৰ ধন সম্পত্তি প্ৰেম বিবাহ আৰু ব্যৱসায় বাণিজ্যৰ লগতে স্বাস্থ্য আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে ভিডিঅ'টোৰ মাজত আপোনালোকে জানিব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব গতিকে আহক অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ 15 মে'ৰ পিছত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ ওপৰত পৰিভ্ৰমণ কৰিব যেতিয়া আপোনাৰ ৰাশিলৈ আহিব তেতিয়াই আপোনাৰ বিভিন্ন প্ৰকাৰত সুফল লাভ কৰিব কাৰণ গুৰু বৃহস্পতিৰ অমৃতময়ী দৃষ্টি আপোনাৰ পঞ্চম স্থানত থাকিব যাৰ বাবে যিসকল বিদ্যাৰ্থী তেওঁলোকৰ শিক্ষা ক্ষেত্ৰত এই বছৰত বিশেষ সুফল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ পৰা সুখ সন্তানৰ ভাল খবৰ এই বছৰত শুনিব পাৰিব বিবাহিত সকলৰ সম্পৰ্কত মধুৰতা আহিব বৈবাহিক সম্বন্ধত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে লগতে যদি ব্যৱসায় কৰে ব্যৱসায় বাণিজ্যটো আপোনাৰ ভাল লাভালাভ হ'ব আৰু ভাগ্যস্থানত গুৰু বৃহস্পতিৰ দৃষ্টিয়ে আপোনাৰ ভাগ্যত উন্নতি কৰাব উচ্চ শিক্ষা যদি ল'ব বিচাৰি আছে উচ্চ শিক্ষা যদি আপুনি কৰি আছে তেতিয়াহ'লে সেই ক্ষেত্ৰত বিশেষ সুফল লাভ কৰিব আকস্মিক ভাল খবৰ অহাৰ এই বছৰত সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে গতিকে গুৰু বৃহস্পতিৰ দৃষ্টি অমৃতময় দৃষ্টিয়ে এই বছৰ আপোনাৰ বাবে বিশেষ সুফল কঢ়িয়াই আনিব যেহেতু আপোনাৰ সপ্তমপতি গুৰু বৃহস্পতি আৰু কৰ্মস্থানৰ অধিপতি গতিকে সপ্তম আৰু দশমপতি হৈ আপোনাৰ ৰাশিত অৱস্থান কৰাটো অত্যন্ত এই বছৰত আপোনাৰ বাবে লাভদায়ক হৈ পৰিব বৈবাহিক যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ অৱশ্যে এই বছৰত বিবাহৰ সম্ভাৱনা প্ৰবল আছে আৰু বিশেষকৈ অক্টোবৰ মাহৰ 19 তাৰিখৰ পিছত গুৰু বৃহস্পতি আপোনাৰ অৱশ্যে ধনস্থানত যাব ধনস্থানত গুৰু বৃহস্পতিৰ গমনে আপোনাৰ ধন টকা পইচাৰ হাতত বৃদ্ধি কৰাব বৃদ্ধিৰ লগতে আপুনি সঞ্চয় এই বছৰত কৰিব পাৰিব বিশেষকৈ 19 অক্টোবৰৰ পিছত গুৰু বৃহস্পতি আপোনাৰ ধনস্থানত উচ্চ অৱস্থাত থাকিব যিটো খুব বলৱান অৱস্থা হ'ব গতিকে আপুনি কথা বতৰাৰে আনক ইমপ্ৰেছ কৰিব পাৰিব আত্মীয় কুটুম্বৰ সৈতে আপোনাৰ সম্পৰ্কত মধুৰতা আহিব হাতত ধন সঞ্চয় কৰিব পাৰিব লগতে কৰ্মস্থানত আপোনাৰ গুৰু বৃহস্পতিৰ সেইখিনি সময়ত যিহেতু পূৰ্ণ দৃষ্টি থাকিব গতিকে 19 অক্টোবৰৰ পিছত কৰ্মত বিশেষ সুফল আপুনি লাভ কৰিব গতিকে টিচিং লাইনত যিসকল আছে তেওঁলোকৰ এই বছৰত কৰ্ম হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে অকণমান অৱশ্যে স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব নিজৰ পেটৰ সৰু সুৰা সমস্যাই মাজে সময়ে দেখা দিব পাৰে বিশেষকৈ হয়তো হজম শক্তি কমিব পাৰে গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকি কিন্তু গুৰু বৃহস্পতিৰ অমৃতময়ী দৃষ্টি আৰু আপোনাৰ ৰাশিৰ ধনস্থানত উচ্চ অৱস্থাত যোৱাৰ বাবে এই বছৰত সকলো প্ৰকাৰৰ সুফল আপুনি গুৰু বৃহস্পতিৰ ফালৰ পৰা লাভ কৰিব একেদৰে শনি গ্ৰহ এই বছৰ আপোনাৰ 29 মাৰ্চৰ পিছত দশম স্থানত কৰ্মস্থানত যাব গতিকে কৰ্মস্থানত শনি গ্ৰহৰ অৱস্থানে
অকণমান কাম বনবোৰত অৱশ্যে পলম কৰাব। যি কামেই নহওক কিয় সময়তকৈ অকণমান পলম হোৱা দেখা যাব, যিহেতু আপোনাৰ ভাগ্যস্থানৰ অধিপতি হৈ কৰ্মত স্থিতি হ'ব। গতিকে এক শুভ সংযোগ, গতিকে আপোনাক অন্তিম সময়ত হ'লেও ভাল ফলাফল শনি গ্ৰহই প্ৰদান কৰিব। কিন্তু খৰচৰ মাত্ৰাও এই বছৰত শনি গ্ৰহই অকণমান বৃদ্ধি কৰাব, কাৰণ শনি গ্ৰহৰ দৃষ্টি হৈছে বিচ্ছেদাত্মক দৃষ্টি। গতিকে যেতিয়া আপোনাৰ দ্বাদশ অৰ্থাৎ খৰচৰ স্থানত শনি গ্ৰহৰ দৃষ্টি পৰিব, তেতিয়াই খৰচ অকণমান বৃদ্ধি পাব। গতিকে খৰচ নিয়ন্ত্ৰণ ৰখাৰ এই বছৰত প্ৰয়োজন আছে। ঘৰ সংসাৰৰ ক্ষেত্ৰতো অকণমান মাজে সময়ে মতভেদ আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু বন্ধুত্বৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, গতিকে বন্ধুত্বত অকণমান গুৰুত্ব ৰাখিব। যদি আপুনি ব্যৱসায় কৰে, কিন্তু ব্যৱসায়ত শনি গ্ৰহৰ বিশেষ সুফল এই বছৰত লাভ কৰিব, কাৰণ শনি হৈছে ব্যৱসায়ৰ কাৰক গ্ৰহ। গতিকে এই বছৰ শনি গ্ৰহৰ দৃষ্টি আপোনাৰ ব্যৱসায়ৰ স্থানত থাকিব, যাৰ বাবে ব্যৱসায় বাণিজ্যত উন্নতি লাভৰ যোগ প্ৰবল দেখা পোৱা গৈছে। কিন্তু অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। হয়তো সৰু সুৰা বিষ যেন অনুভৱ এই বছৰত হ'ব পাৰে, ভৰিৰ বিষ নতুবা আপোনাৰ শৰীৰৰ তলৰ অংশত বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব। বাকী কিন্তু আপোনাৰ কৰ্মত যদিও কাম বনবোৰ পলম হ'ব, কিন্তু সুফল আপুনি নিশ্চয় লাভ কৰিব। একেদৰে ৰাহু এই বছৰ আপোনাৰ নৱম স্থানত থাকিব। 18 মে'ৰ পিছত ৰাহু যিহেতু আপোনাৰ নৱম স্থানলৈ গতি কৰিব, গতিকে নৱম স্থানত ৰাহুৰ স্থিতিয়ে আপোনাৰ এই বছৰত উচ্চ শিক্ষা কৰি থকা ব্যক্তিসকলৰ বাবে সিমান লাভদায়ক নহয়, কিন্তু বাকী কেইটামান ক্ষেত্ৰত সুফল প্ৰদান কৰিব। ভাতৃভগ্নীৰ উন্নতি, ভাতৃভগ্নীৰ এই বছৰত চাকৰি বাকৰি হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। আত্মবিশ্বাস আপোনাৰ বঢ়াব, গতিকে কেইবাটাও ক্ষেত্ৰৰ ফালৰ পৰা আপোনাক শুভ ফল অৱশ্যে ৰাহুই প্ৰদান কৰিব। কিন্তু শিক্ষাত মাজে সময়ে চঞ্চলতা আনিব পাৰে, কাৰণ শিক্ষা ক্ষেত্ৰত ৰাহুৰ দৃষ্টিয়ে প্ৰাথমিক শিক্ষাই হওক উচ্চ শিক্ষাই হওক দুয়োটা ক্ষেত্ৰত ধৈৰ্যৰ পৰিমাণ এই বছৰত এই ৰাশিৰ ব্যক্তিসকলৰ কিছু কম হ'ব। আৰু যদি প্ৰেম সম্বন্ধত আপুনি আছে, তেতিয়াহ'লে সম্বন্ধত কিছু দূৰত্বও মাজে সময়ে বাঢ়িব পাৰে, ভুল বুজাবুজি সৰু সুৰা হ'ব পাৰে, গতিকে বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। গতিকে ৰাহুৰ প্ৰতিকাৰ হিচাপত আপুনি যিমান পাৰে শনিবাৰ আৰু মঙলবাৰত হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। দেখিব ৰাহুজনিত কেতুজনিত পীড়াৰ পৰা যথেষ্ট মুক্তি নিশ্চয় লাভ কৰিব। একেদৰে কেতু যিহেতু আপোনাৰ 18 মে'ত কেতু আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত অৱস্থিতি হ'ব, গতিকে তৃতীয় স্থানত কেতুৰ অৱস্থানে আপোনাৰ কৰ্মক্ষেত্ৰত কাম বন কৰাত অকণমান এলেহুৱা প্ৰবৃত্তি বঢ়াব পাৰে, গতিকে কাম কৰিবলৈ সিমান ইচ্ছা এই বছৰত নাথাকিব। কিন্তু সপ্তমত কেতুৰ পূৰ্ণ দৃষ্টিয়ে ব্যৱসায় বাণিজ্যত বিভিন্ন প্ৰকাৰৰ লাভ উন্নতি দিয়া দেখা যাব। ভাগ্যস্থানত কেতুৰ দৃষ্টি অত্যন্ত লাভদায়ক, গতিকে ভাগ্যত যেতিয়া কেতুৰ দৃষ্টি পৰিব, গতিকে আকস্মিক কাম বনবোৰ হৈ উঠাৰ সম্ভাৱনা এই বছৰত প্ৰবল আছে। গতিকে আপুনি যদি কিবা আশা কৰি আছে, সেই আশাবোৰ আপোনাৰ সোনকালে পূৰণ হ'ব। কেতুৰ বিশেষ দৃষ্টিয়ে আপোনাক এই বছৰত আকস্মিক কাম বনবোৰ হোৱাত সহায় কৰিব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ ৰুচি, আপোনাৰ ইচ্ছা কিছু বাঢ়িব, গতিকে ধৰ্ম কৰ্মৰ প্ৰতি বিশ্বাস আস্থা এই বছৰত যথেষ্ট বাঢ়িব। যিহেতু কেতুৰ অন্য এটা দৃষ্টি একাদশ স্থানত থাকিব, গতিকে উপাৰ্জন পাতি এই ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। আকস্মিক ধন এই বছৰত আপুনি নিশ্চয় লাভ কৰিব। লটাৰী নতুবা তেনেধৰণৰ আকস্মিক ক্ষেত্ৰৰ ফালৰ পৰা ভাগ্যৰ য'ত পৰীক্ষা হয় তেনে ক্ষেত্ৰৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে মঙলবাৰ শনিবাৰৰ দিনটোত যদি আপুনি লটাৰী নতুবা তেনেধৰণৰ ক্ষেত্ৰত আগবাঢ়ে, তেতিয়াহ'লে বিশেষ সুফল নিশ্চয় লাভ কৰিব। আত্মীয় কুটুম্বৰ সৈতে মাজে সময়ে মতভেদ সৰু সুৰা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ কেতুৰ দৃষ্টি যি তিনিটা দৃষ্টি থাকিব, সেই তিনিটা দৃষ্টিৰ ভিতৰত দুটা দৃষ্টিয়ে বিশেষ সুফল আপোনাক প্ৰদান কৰিব। উপাৰ্জনে হওক ভাগ্যই হওক, এই দুটা ক্ষেত্ৰত কেতুৰ শুভ দৃষ্টি আপোনাৰ ওপৰত এই বছৰ থাকিব। গতিকে
সকলো দিশত আপোনাৰ বাবে শুভ ফল লৈ আহিব। বিশেষকৈ গুৰু বৃহস্পতিৰ স্থিতিয়ে এই বছৰত আপোনাক সকলো ক্ষেত্ৰত সুফল প্ৰদান কৰা দেখা যাব। গতিকে আশা কৰিছোঁ আগন্তুক অসমীয়া নৱবৰ্ষটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, ভৱিষ্যতটো আপোনাৰ বাবে উজ্জ্বল হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।